উত্থাপিত বিষয়টো সমৰ্থন কৰি পৰোক্ষভাৱে আমাৰ সেই সংবিধান প্ৰণেতাসকলক উপহাসহে কৰিছে। ডক্টৰ বি আৰ আম্বেদকাৰকে আদি কৰি যিসকল স্বাধীনতাকামী আৰু সংবিধান প্ৰণেতা লোকসকলে ভাৰতৰ এই ন্যায়ৰ ব্যৱস্থাটো অন্তৰ্ভুক্ত কৰিবলৈ যিমানখিনি কষ্ট কৰিলে, সেই কষ্ট যেন আজি পানীহে হৈ ৰ'ল এই সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ বাবে। সন্মানীয় অধ্যক্ষ মহোদয়, যদিহে ভাৰতীয় ন্যায় ব্যৱস্থাটো ইমানেই চকুমুদা কুলি হ'লহেঁতেন, তেতিয়াহ'লে আজি বাবৰি মছজিদ আৰু ৰাম মন্দিৰৰ দৰে দুটা ভিন্ন ধৰ্মৰ প্ৰতীক একেডোখৰ ভূমিতে কেতিয়াও স্থাপন নহ'লহেঁতেন। সন্মানীয় অধ্যক্ষ মহোদয়, কোনো এটা কাম যদি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি কৰা নহয়, তেতিয়াহ'লে তাত খুঁত ৰৈ যোৱাৰ সম্ভাৱনা 100%তকৈ অধিক। আৰু ন্যায়ৰ দৰে এটা ব্যৱস্থা যদি আমি খৰতকীয়া কৰোঁ, তেতিয়া নিৰ্দোষীজন দুখীয়া আৰু দুখীজন নিৰ্দোষী হৈ যোৱাৰ সম্ভাৱনা থাকে। উদাহৰণ সাক্ষী আছে 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত, যিটো এটা জানি বুজি কৰা ষড়যন্ত্ৰ আছিল, আৰু সেই ষড়যন্ত্ৰৰ মূল আছিল ডক্টৰ জেনেৰেল ডায়াৰ। আৰু সেই ডায়াৰক দোষমুক্ত ঘোষণা কৰিবলৈ সেই সময়ৰ চৰকাৰখনে, সেই সময়ৰ ন্যায়ালয়ে ইমানেই খৰতকীয়াকৈ নিজৰ ৰায়দান দিলে যে দোষীজন নিৰ্দোষী হিচাপে ঘোষণা হ'ল, আৰু নিৰ্দোষীজনক নিৰ্দোষী হাজাৰ লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ল। আৰু তেনে এক ন্যায় ব্যৱস্থা দেখি সেই সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰিছিল নাইট উপাধি। আৰু তেতিয়াই সংবিধান প্ৰণেতাসকলে থিৰাং কৰিলে যে তেওঁলোকে ভাৰতৰ ন্যায় ব্যৱস্থাটো এনেদৰে তৈয়াৰ কৰিব, য'ত ন্যায় পাবলগীয়াজনে উচিত ন্যায় পায় আৰু দোষীজন যাতে হাত সাৰি নাযায়। আৰু সন্মানীয় অধ্যক্ষ মহোদয়, আপোনাৰ যদি চৰকাৰী পক্ষৰ সদস্যসকলক জনাই দিওঁ যে ভাৰতত ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰা হৈছে, যদিহে তৎকালীনভাৱে ৰায়দানৰ প্ৰয়োজন হয়, তেতিয়াহ'লে তেওঁলোকে ফাষ্ট ট্ৰেক আদালতৰ সহায় ল'ব পাৰে। আৰু আজিৰ পৰ্যন্তলৈকে তেওঁলোকে চুক ভেকুলিৰ দৰে যে ভাৰতৰ এনে ন্যায় ব্যৱস্থাৰ কথা গম নোপোৱাকৈ এই সদনৰ উত্থাপিত বিষয়টো সমৰ্থন কৰিলে, তাৰ কাৰণে এওঁলোকক ক'বলৈ একো নাই। সন্মানীয় অধ্যক্ষ মহোদয়, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই ন্যায়ৰ বিষয়টো বৰ্তমান ফাষ্ট ট্ৰেক আদালতে নিয়া হৈছে, আৰু অতি সোনকালে আমাৰ এই প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পোৱাটো আমি বিচাৰিছোঁ, আৰু সোনকালেই হ'ব। গতিকে সন্মানীয় অধ্যক্ষ মহোদয়, ইয়াৰ জৰিয়তে আজি মোৰ মন্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ সন্মানীয় অধ্যক্ষ মহোদয়, ধন্যবাদ।